হয়, আজি চামাগুৰি সমষ্টিৰ কাছাবাটি গাঁৱৰ পৰা আজি 24জন শ্ৰমিক উজনি অসমলৈ কাম কৰিবলৈ যাব খুজিছিলে আৰু তেওঁলোকে গম পাই গৈছে যে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে তেওঁলোকক বাধা দিম আৰু এই কথা গম পাই তেওঁলোকে যিখন ট্ৰেভেলাৰ গাড়ী আনিছিলে সেই গাড়ীখন তেওঁলোকে পঠিয়াই দিলে আৰু পঠিয়াই দি পেলাই তেওঁলোকে সৰু গাড়ীৰে তেওঁলোকে ভাগে ভাগে তেওঁলোকে যাব খুজিছিলে আৰু যেতিয়া গাড়ীত উঠি তেওঁলোকে সাজু হৈছে যাবৰ কাৰণে তেতিয়া আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আমাৰ যিখিনি সদস্য আছে এই সদস্যখিনি গৈ পেলাই তাত গৈ পেলাই আমি বাধা দিছো কাৰণ যেহেতু মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ মজিয়াত স্পষ্টকৈ কৈছে যে মুখ্যমন্ত্ৰী অসম চৰকাৰ ইয়াৰ দায়ী নহয় যে যদি উজনি অসমত কোনোবা শ্ৰমিক গৈ পেলাই তাত যদি আঘাতপ্ৰাপ্ত হয় বা কিবা হয় তাত যদি মাৰপিট হয় মুখ্যমন্ত্ৰী নিজে দায়ী নহয় চৰকাৰ যেহেতু দায়ী নহয় উজনি অসমৰ যি 30টা দল সংগঠনে একত্ৰিত হৈ তেওঁলোকে ম্যাদ এটা আন্দোলন এটা আৰম্ভ কৰিছে আৰু তেওঁলোকেও বাৰে বাৰে কৈ আছে যে তেওঁলোকে মানুহ যাতে বা শ্ৰমিক যাতে উজনি অসমলৈ কাম কৰিবলৈ নাযায় তাৰ কাৰণে তেওঁলোকে বাৰে বাৰে বাধা আৰোপ কৰিছে আৰু মুখ্যমন্ত্ৰী আৰু 30টা দল সংগঠনৰ নেতৃত্বক কথাত আমি সন্মতি জনাই আমি এই শ্ৰমিকখিনি উজনি অসমলৈ যাব দিয়া নাই কাৰণ তেওঁলোকে উজনি অসমত কাম কৰিব গ'লে যি ধৰণে তেওঁলোকক কুকুৰ মেকুৰীৰ দৰে তেওঁলোকৰ লগত যি ব্যৱহাৰ কৰে এয়া নিশ্চয় বহুত ঘৃণনীয় আৰু আমাৰ এইখিনি চাই পেলাই আমাৰ সচেতন মানুহৰ খিনিৰ কাৰণে বহুত লজ্জাজনক আৰু সেইকাৰণে আমি গৈ পেলাই এইখিনি বাধা দিছো যে তোমালোকে যেনে দক্ষিণ ভাৰতৰ কেৰেলা বা তামিলনাডুত যোৱা বা আমাৰ নৰ্থ ইষ্টতে আছে অৰুণাচল যোৱা নাগালেণ্ড যোৱা বিভিন্ন ঠাইত কাম আছে নিজৰ ঠাইতে কাম আছে তোমালোকে কাম কৰা যেতিয়ালৈকে অসম চৰকাৰে বা উজনি 30টা দল সংগঠনে তেওঁলোকে ইয়াৰ দায়িত্ব নল'ব যে নামনি অসমৰ পৰা বা মধ্য অসমৰ পৰা শ্ৰমিকসকল আহি শ্ৰমিকসকল আহি ইয়াতে কাম কৰিব তেওঁলোকে সুৰক্ষা দিব তেনেকুৱা যদি যাতে তেওঁলোকে কোনো ধৰণৰ ব্যৱস্থা লয় তেতিয়াহ'লে এই শ্ৰমিকখিনি যাব পাৰিব আৰু যিজন ঠিকাদাৰে নিছিলে সেই ঠিকাদাৰজনক আমি ধৰিছিলো যে তুমি যে কিহৰ ভিত্তিত তুমি লৈ গৈ আছা যদি শ্ৰমিকখিনি কিবা হয় তেতিয়া ইয়াৰ দায়িত্ব কোনে ল'ব আৰু ঠিকাদাৰজনে কৈছে যে তাৰ এছপিৰ নম্বৰ দি দিছে আৰু এছপিৰ লগত যোগাযোগ কৰিব দিছে এছপিয়ে তেওঁলোকক অৰ্ডাৰ দিছে চৰকাৰী পাৰ্মিশ্যন আছে আমি পাৰ্মিশ্যন খুজিছো তেওঁলোকে পাৰ্মিশ্যন দেখুৱাব পৰা নাই আৰু তেওঁ ফোন লগাই দিছিলে পুলিচক পিছত চাইছো যে তাৰ লোকেল থানাৰ অচি আৰু অচিক আমি সুধিছো যে আপুনি ইয়াৰ ৰিক্স হ'ব নেকি তাত কিবা এটা হ'লে অচি চাহাবে কৈছে যে নাই মই ইয়াৰ ৰিক্স হ'ব নোৱাৰো আৰু গতিকে যদি অচিও ৰিক্স হ'ব নোৱাৰে কোনটো ভিত্তিত আমি এই খাটি খোৱা শ্ৰমিকখিনিক আমি উজনি অসমলৈ যাবলৈ আমি দিব পাৰো কওকচোন আমি কিন্তু সেইকাৰণে আমি তেওঁলোকক বাধা আৰোপ কৰিছো যেহেতু ভিতৰত সুৰক্ষা থাকিব পাৰে কিন্তু বাহিৰতো সুৰক্ষা নাই আজি 24জন শ্ৰমিক আছিলে তেওঁলোকে সদিয়ালৈ যাব খুজিছিলে আৰু তাত গৈ পেলাই তেওঁলোকে কামৰ সন্ধানত যাব খুজিছিলে ইয়াৰ পৰা এবাদুল ইছলাম বুলি এজন ঠিকাদাৰ আছে আৰু সেই ঠিকাদাৰৰ নেতৃত্বত এইখিনি গৈ আছে আৰু আগতে শ্ৰমিক গৈছে কিন্তু সেইখিনি এতিয়াও তাতে কাম কৰি আছে যদিও তেওঁলোকে এতিয়া বাহিৰতো ওলাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতিত তেওঁলোক আছে আমি যিখিনি গম পাইছো মানুহৰ মুখৰ পৰা বা পৰিয়ালৰ মুখৰ পৰা আমি গম পাইছো যে তেওঁলোকে বাহিৰতো ওলাব নোৱাৰে এনেকুৱা এটা পৰিস্থিতিত সি আকৌ ইয়াৰ পৰা শ্ৰমিক নি পেলাই তাতে কামত লগাব খুজিছে কাৰণ তেওঁলোকৰ ব্যক্তিগত এক দুজনৰ মুনাফাৰ কাৰণে আজি ইমানখিনি শ্ৰমিকক দি পেলাই এনেকে বিপদত ঠেলি দিয়াটো এইটো যুক্তিসংগত নহয় যাৰ কাৰণে আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কলিয়াবৰ জিলা সমিতিয়ে আমি এই বাধা আৰোপ কৰিছো না আমাৰ অভিযানটো আপোনাৰ চলি আছে আৰু চলি থাকিব আৰু ভৱিষ্যতেও চলিবই এই অভিযান গতিকে যেতিয়ালৈকে ইয়াৰ কোনো সমাধান নুলিয়াই অসম চৰকাৰে বা উজনিৰ 30টা দল সংগঠনে যদি ইয়াৰ কোনো সমাধান নুলিয়াই তেতিয়াহ'লে এই মধ্য অসম বা নামনি অসমৰ পৰা শ্ৰমিক উজনি অসমলৈ যোৱাত আমি বাধা আৰোপ কৰিয়ে থাকিম